हेलो स्टूडेंट आज এই ভিডিওটো ডিসকাশন কৰিম যে ফৰ্থ সাবজেক্টৰ বিষয়ে বহুতো স্টুডেন্ট যিকোনো এটা সাবজেক্টক ফৰ্থ বুলি ধৰি লয় আৰু সেইটোতে তেওঁলোকে নপঢ়ে তাৰ ফলত তেওঁলোকৰ যেটো ভুল হয় সেই ভুলটো আজি আমি এই ভিডিওত ডিসকাশন কৰিম যে ফৰ্থ সাবজেক্টৰ বিষয় গোটেইখিনি আজি আমি এই ভিডিওটোত তোমালোকৰ আগত ডিসকাশন কৰিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু বহুতে আমাক ফৰ্থ সাবজেক্টৰ বিষয়ে সুধিব লাগিছে WhatsApp যোগেদি আমি সকলোৰ কাৰণে এই ভিডিওটো প্ৰস্তুত কৰিলো তেনেহলে আজি ভিডিওটো আমি স্টাৰ্ট কৰিছো तो फोर्थ सब्जेक्ट की है आमी যদি সায়েন্সৰ ক্ষেত্ৰত চাও তোমালোকৰ দুটা কম্পালসৰি সাবজেক্ট যেটো হৈছে তোমালোকৰ ইংলিশ আৰু এছামিজ এই দুটা তোমালোকৰ ফৰ্থ নহয় ঠিক আছে এতিয়া এটা হল তোমালোকৰ ফিজিক্স এটা হল তোমালোকৰ কেমিষ্ট্ৰি এটা হল তোমালোকৰ ম্যাথমেটিক্স আৰু এটা হল তোমালোকৰ বায়োলজি এই চাৰিটা সাবজেক্টৰ ভিতৰত যিকোনো এটা সাবজেক্ট তোমালোকৰ ফৰ্থ হ'ব আৰু বাকি এছামিজ আৰু ইংলিশ সেইবোৰ তোমালোকৰ ফৰ্থ নহয় ঠিক আছে এতিয়া বহুত স্টুডেন্টে ইয়াতে এটা ভুল কৰে তেওঁলোকে যিকোনো এটা সাবজেক্ট সাপোজ মই ধৰি লৈছো ম্যাথ তেওঁলোকে ভাবি লয় যে মই ম্যাথটো নকৰো মই ম্যাথটো ফৰ বনাম মই ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি ভালকৈ পঢ়িম এই স্টুডেন্ট সকলে এনেকুৱা কৰে যিকোনো এটা সাবজেক্টক তেওঁলোকে ফৰ বুলি ধৰি লয় আৰু সেইটো তেওঁলোকে নপঢ়ে আৰু বাকি তিনিটা সাবজেক্ট তেওঁলোকে ভালকৈ পঢ়ে এতিয়া পৰীক্ষাত গৈ যেতিয়া সাপোজ ধৰা ফিজিক্সৰ কোৱেশ্চন পেপাৰখন বহুত টাফ আহিল সাপোজ ধৰি লোৱা ফিজিক্সৰ কোৱেশ্চন পেপাৰখন বহুত টাফ আহিল তোমালোকে সেই ফিজিক্সৰ কোৱেশ্চন পেপাৰখন কৰিব নোৱাৰিলা কিন্তু তোমালোকৰ ম্যাথছৰ কোৱেশ্চন পেপাৰখন একেবাৰে ইজি আহিল তেতিয়া তোমালোকে যে তোমালোকে ম্যাথটো ফৰ্থ বুলি ভাবিলা সেটোটো নপঢ়িলা আৰু ফিজিক্সটো তোমালোকৰ কি হল বেয়া হৈ গল ওভাৰঅল তোমালোকৰ দুটা এক্সাম বেয়া হৈ গল তোমালোকে আগতে এটা ফৰ্থ বনোৱাৰ কাৰণে এতিয়া যদি তোমালোকে ফৰ্থ নবনালা হয় বা এটা সাবজেক্ট ফৰ্থ বুলি নধৰিলা হয় তেনেহলে তোমালোকে সেই সাবজেক্টটো লিখি আহিব পাইলা হয় তোমালোকে আগতীয়াকৈ যিকোনো এটা সাবজেক্ট ফৰ্থ বনাই নলবা এই ভিডিওটো এটাই কোৱাৰ উদ্দেশ্য যে তোমালোকে যিকোনো এটা সাবজেক্ট যিকোনো সাবজেক্ট হ'ব পাৰে মই ম্যাথৰ एग्जांपल দিলো এইটো নহয় গোটেই সাবজেক্ট যে কিছুমানে বায়োলজি ফৰ্থ বুলি ধৰি নপঢ়ে আৰু বাকি সাবজেক্টবোৰ পঢ়ে কিন্তু বায়োলজি পেপাৰ যদি এতিয়া ইজি আহে আৰু বাকি যদি এখন পেপাৰ টান আহে তেনেহলে তেওঁলোকৰ দুটা সাবজেক্ট কি হয় একেবাৰে বেয়া হৈ যায় বুজি পাইছা ওভাৰঅল তোমালোকৰ পাৰ্সেন্টেজটো কমি যায় তো তোমালোকে এইটো ভুল নকৰিবা তোমালোকে ফৰ্থ সাবজেক্ট বুলি ধৰি নলবা তোমালোকে সকলো সাবজেক্ট পঢ়িবা হ্যাঁ এতিয়া কি হ'ব পাৰে কিছুমান সাবজেক্ট যেনেকুৱা কিছুমানক ম্যাথছটো বেয়া লাগিব পাৰে বা কিছুমানক ফিজিক্সটো বেয়া লাগিব পাৰে বুজি পাইছা এনেকুৱা হ'ব পাৰে যেটো সাবজেক্ট তোমালোকৰ ফৰ্থ বুলি লাগে বা এইটো ফৰ্থ হ'ব বুলি ভাবি আছা বা তোমালোকক লাগে যে মই এইটো টান পাও এইটো মোৰ ফৰ্থ হ'ব নেকি বা তোমালোকে এটলিষ্ট সেই সাবজেক্টত এটা পাসিং মার্ক বা এটা তোমালোকে 40-50 মার্ক এনেকুৱা ধৰণৰ মার্ক এটা উঠাব বুলি পঢ়ি যোৱা বুজি পাইছা এনেকুৱা নহয় যে ম্যাথছৰ গোটেইখিনি তোমালোকৰ টাব আহে বা বায়োলজিৰ গোটেইখিনি টাব আহে তোমালোকে এটলিষ্ট এটা পাসিং মার্ক বা তোমালোকে 40-50-60 এনেকুৱা কিছুমান মার্কৰ কাৰণে তুমি পঢ়ি যোৱা যাতে তোমালোকে আহিলে লিখিব পাৰা হয় নহয় সো তোমালোকে যেটো ফৰ্থ সাবজেক্ট বুলি ভাবিছা যে এইটো ফৰ্থ সাবজেক্ট হ'ব পাৰে মোৰ বা মোক এইটো টাব লাগে মই এইটো ফৰ্থ বনাম তোমালোকে এটলিষ্ট এই সাবজেক্টটো তোমালোকে 50-60 মার্কৰ কাৰণে কিছুমান পঢ়ি যোৱা বা তোমালোকে পাসিং মার্কৰ কাৰণে পঢ়া কিন্তু তোমালোকে নপঢ়াকৈ নাযাবা তো এইটোই মই বুজাইলো যে তোমালোকে ফৰ্থ সাবজেক্ট ধৰি নলবা তোমালোকে যদি ভাবি আছা যে যিকোনো এটা সাবজেক্ট মোৰ ফৰ্থ হ'ব পাৰে সেইটো তোমালোকে এটলিষ্ট পাসিং মার্ক বা তোমালোকে এটা ভাল মার্কৰ কাৰণে পঢ়ি যোৱা যিমানখিনি পাৰা তোমালোকে ট্ৰাই কৰি যোৱা তো বহুত স্টুডেন্ট মেসেজ কৰাৰ কাৰণে মই আজি এই ভিডিওটো প্ৰস্তুত কৰিলো তো আশা কৰিছো তোমালোকৰ ডাউটবল ক্লিয়াৰ হল আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা সো আজি ভিডিও আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো